হয়, আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই যি নতুন সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে প্ৰতিনিধি সভাই যি প্ৰস্তাৱনা দিছিলে সেই প্ৰস্তাৱসমূহ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জ্ঞাপন কৰিছিলোঁ আৰু আমাৰ কৰ্মচাৰী সমাজৰ বাবে বা কৰ্মচাৰী পৰিষদৰ কাৰণে ভাল লগা এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী পৰ্যায়ত এটা আলোচনাৰ বাবে আজি আমাক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিলে আজি 2:30 বজাত আৰু খুব সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত খুব ভাল লগা আলোচনা এটা অনুষ্ঠিত হয় আৰু সেই আলোচনাৰ বিষয় কেইবালানিও বৰ দীঘলীয়া প্ৰায় 1.5 ঘণ্টীয়া আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাৰ অন্তত সিদ্ধান্ত এইটোৱে মুখ্যমন্ত্ৰী মহোদয়ে আমাক অৱগত কৰিছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কৰ্মচাৰী সমাজৰ বাবে যি চিকিৎসা আঁচনি এই আঁচনিত কিছু সৰু দুই এটা আঁসোৱাহ আছে এই আঁসোৱাহখিনি অতি শীঘ্ৰে জানুৱাৰী মাহৰ ভিতৰত আঁসোৱাহখিনি দূৰ কৰিব আৰু আমি কৰ্মচাৰী পৰিষদে দাবী জনাই আহিছিলোঁ যে কৰ্মচাৰী সমাজৰ বাবে স্বাস্থ্য বীমা আঁচনিটো কেছলেছ হ'ব লাগে আৰু এই কেছলেছ ব্যৱস্থাৰ আজিৰ পৰাই এটা শুভাৰম্ভণি হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক ঘোষণা কৰিছে যে প্ৰথম পৰ্যায়ত এই কেছলেছ অসমৰ যিসমূহ চৰকাৰী খণ্ডৰ চিকিৎসালয় আছে এই চিকিৎসালয়সমূহত আৰম্ভ হ'ব আৰু তাৰ পৰৱৰ্তী সময়তে কৰ্মচাৰী সমাজৰ বাবে যি স্বাস্থ্য বীমা আঁচনি এই আঁচনি কেছলেছ ব্যৱস্থা হ'ব পইচা নোহোৱাকৈ আমি 1 এপ্ৰিলৰ পৰা এই ধৰণৰ ব্যৱস্থাৱলী আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছে আৰু আমি এই সিদ্ধান্তক এই সদৰিক আমি সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছোঁ সমান্তৰালভাৱে অসমৰ 13,000 কৰ্মচাৰী ফিক্স পে কেজুৱেল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে যিসকলে এটা ফিক্স দৰমহা পায় তেখেতসকলে ঘৰ ভৰা বানচ নাপায় বা তেখেতসকলে ৰেগুলাৰ নহয় আৰু তেখেতসকলৰ হাউচ ৰেণ্ট যি ঘৰ ভাড়াৰ বানচ এই ঘৰ ভাড়া বানচ আগন্তুক যি বাজেট অধিৱেশন হ'ব এই বাজেট অধিৱেশনতে সিদ্ধান্ত হ'ব নিৰ্ধাৰণ হ'ব আৰু বাজেট অধিৱেশনৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস প্ৰদান কৰিছে যে 1 এপ্ৰিলৰ পৰা কেজুৱেল মাষ্টাৰল ফিক্স পেৰ কৰ্মচাৰীসকলে ঘৰ ভাড়াৰ বানচ পাব আৰু চবতকৈ ডাঙৰ এটা ভাল লগা কথা হৈছে যে NPS ব্যৱস্থা OPS হোৱাৰ বাবে যে 2025 চনৰ NPS ব্যৱস্থা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত যিখিনি কৰ্মচাৰীৰ মানে ৰিক্ৰুইটমেণ্ট প্ৰচিডিউৰটো কমপ্লিট হৈছিলে কেন্দ্ৰীয় চৰকাৰে এখন অফিচ মেমৰেণ্ডাম উলিয়াইছিলে আৰু সেই অফিচ মেমৰেণ্ডামৰ সমান্তৰালভাৱে অসম চৰকাৰেও এখন অফিচ মেমৰেণ্ডাম উলিয়াব আৰু NPS ব্যৱস্থা যেতিয়াৰ পৰা ইন্ট্ৰডিউচ হৈছে তাৰ আগমুহূৰ্তত যিখিনি নিয়োগ সম্পৰ্কীয় ব্যৱস্থা হৈছিলে বা বিজ্ঞাপন হৈছিলে সেই কৰ্মচাৰীসকলে OPS ব্যৱস্থা লাভ কৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে যে আগন্তুক মানে চলিত জানুৱাৰী মাহতে এই অফিচ মেমৰেণ্ডাম ওলাব আৰু আমি নথৈ আনন্দ অনুভৱ কৰিছোঁ সুখ অনুভৱ কৰিছোঁ অসমৰ বিভিন্ন বিভাগৰ চৰকাৰী বিভাগৰ ছাৰ্ভিচ ৰুল নাই সেৱা বিধি নাই যাৰ ফলত কৰ্মচাৰীসকলৰ প্ৰমোশ্যন বেনিফিটৰ পৰা বঞ্চিত হৈ আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অতি শীঘ্ৰে অসমৰ যিসমূহ বিভাগৰ সেৱা বিধি নাই ছাৰ্ভিচ ৰুল নাই সেই বিভাগসমূহৰ ছাৰ্ভিচ ৰুল নতুনকৈ সৃষ্টি কৰা হ'ব বুলি আমাক আশ্বাস প্ৰদান কৰিছে আৰু আটাইতকৈ ডাঙৰ সিদ্ধান্ত এটা হৈছে যে যিসমূহ চাকৰিৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট স্নাতক আৰু সেই স্নাতক এণ্ট্ৰি কোৱালিফিকেশ্যনৰ চাকৰিসমূহৰ দৰমহা কিন্তু স্নাতক নহয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে আৰু আজিৰ এই আলোচনাতে সিদ্ধান্ত হৈছে যে আগন্তুক দিনত অতি শীঘ্ৰে আমাৰ যি বাজেট অধিৱেশন এই বাজেট অধিৱেশনৰ পিছতে এই কথা কাৰ্যকৰী হ'ব যে যিসমূহৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট স্নাতক সেই পদবীসমূহত স্নাতক পৰ্যায়ৰ দৰমহা বা স্নাতক গ্ৰেজুৱেট স্কেলৰ দৰমহা প্ৰদান কৰা হ'ব আৰু খুব সৌহাৰ্দ্যপূৰ্ণ আলোচনা আমি আশাবাদী যে এই ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ কৰ্মচাৰী সমাজৰ বাবে এটা ভাল উপহাৰ হিচাপে আমি লাভ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী হয় আৰু এটা বিষয় যে যোৱাকালি অসমৰ চৰকাৰৰ যি কেবিনেটত সিদ্ধান্ত হৈছে যে যিসমূহ আঁসোৱা বা ভেৰিফিকেশ্যনৰ কাৰণে প্ৰভিন্সিয়েলাইজ নোহোৱা স্কুলসমূহ আছে এই স্কুলসমূহক প্ৰভিন্সিয়েলাইজ কৰাৰ যি ব্যৱস্থা বুলি ইয়াত আৰম্ভ কৰিছে কালি কেবিনেটত সিদ্ধান্ত হৈছে এই সিদ্ধান্তকো আমি সদৌ অসম কৰ্মচাৰী পৰিষদে স্বাগতম জনাইছোঁ আদৰণি জনাইছোঁ বিশেষ গুৰুত্ব আহিছে যে মাষ্টাৰ ৱৰ্ক চাৰ্জ ফিক্স পেৰ যিখিনি এমপ্লয় সেই এমপ্লয়খিনি আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত তেওঁলোকৰ অন্তৰ্ভুক্তি নাছিলে সেইখিনিকো সেই সুবিধা প্ৰদান কৰা হ'ব আৰু আমাৰ কেছলেছ হোৱাৰ লগে লগে আমাক এইটো ব্যক্তিগতভাৱে প্ৰত্যেকজন এমপ্লয়ক কাৰ্ড প্ৰদান কৰিব ইয়াৰ উপৰি এটা ডাঙৰ কথা আজি হৈছে কি যে আমাৰ শিক্ষক ৰিলেটেড বিভিন্ন বিষয় আছিলে এই গোটেই বিষয়খিনি আগন্তুক ফেব্ৰুৱাৰী আৰু মাৰ্চৰ প্ৰথম সপ্তাহৰ ভাগতেই বিভাগীয়ভাৱে আলোচনাৰ জৰিয়তে এই গোটেই সমস্যাখিনি আৰ্ণ লিভ বা আমাৰ যিবিলাক একত্ৰিত বিদ্যালয় আছে
এই বিদ্যালয়সমূহৰ পোষ্টবিলাক আপগ্ৰেড কৰা, এই গোটেই কথাবিলাকেই আলোচনাৰ মাজেৰে সমাধানৰ কৰিব বুলি কৈছে। আপোন ঘৰত এটা কথা আছিল, আপোনালোকে জানে যে আগতে এইটো 15 লাখ আছিলে, তাৰপিছত 30 লাখ কৰিলে অসম চৰকাৰে। সেই যিসকলে 15 লাখ টকা পাইছে তেওঁলোককো এই 30 লাখ টকা পোৱাৰ ব্যৱস্থাটো কৰি দিব বুলি আজি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ওচৰত সদৰি কৰে। গতিকে মুখ্যতঃ এই গোটেই কথাখিনি আমাৰ আলোচনা বিলোচনা যথেষ্ট পৰিমাণে আজি সুখদায়ক আছিল, ভাল আছিল আৰু সৌহাৰ্দ্যপূৰ্ণ আছিল। গতিকে আমি অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আদৰণি জনাইছোঁ আজি আমাৰ এই সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ কাৰণে। আৰু লগে লগে আমি চৰকাৰক আজি আমাৰ আগন্তুক ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।